হেল্ল' ষ্টুডেণ্টছ, পোনপ্ৰথমতে তোমালোকে মেট্ৰিকৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখনক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৰা মন্তব্যটো শুনি লোৱা। প্ৰশ্ন কাকতখনে 63 পৃষ্ঠা, গতিকে ছাত্ৰ-ছাত্ৰীয়ে প্ৰশ্ন শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মেট্ৰিকৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখনক লৈ কি মন্তব্য কৰিছে আৰু তোমালোকক এক্সট্ৰা মাৰ্কছ কিমান দিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকা। তো ছাত্ৰ-ছাত্ৰীসকল, এই মুহূৰ্তত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে তোমালোকৰ প্ৰশ্ন কাকতখনক লৈ এটা ভাল মন্তব্য কৰিছে। কি মন্তব্য কৰিছে ভিডিঅ'টো শেষলৈকে চালে তোমালোকে গম পাই যাবা। ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমতে মই তোমালোকক কথা এটা কওঁ যে তোমালোকে ছ'চিয়েল চায়েন্সৰ পৰীক্ষাক লৈ পেলাই ইমান চিন্তা কৰিব নালাগে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই মুহূৰ্তত জনাই দিছে যে সকলো ছাত্ৰ-ছাত্ৰীক পাছ কৰাই দিব আৰু ছাত্ৰ-ছাত্ৰীসকলক এক্সট্ৰা নম্বৰ দি দিব। তো তোমালোকে ছ'চিয়েল চায়েন্সৰ প্ৰশ্ন কাকতখনক লৈ পেলাই ইমান চিন্তা কৰিব নালাগে। তোমালোকৰ যিহেতু লাষ্ট পৰীক্ষা আছে ইলেক্টিভ, ইলেক্টিভ ছাবজেক্টত ভাল মাৰ্ক গেইন কৰিবলৈ ট্ৰাই কৰা। এইবাৰ তোমালোকৰ ছ'চিয়েল চায়েন্সত যিবিলাক কুৱেশ্যন আহিছে সেইবিলাক কিন্তু কিতাপৰ পৰা ডিৰেক্টলি অহা নাই, কিতাপৰ ভিতৰৰ পৰা আহিলেও কিন্তু যেনেকুৱা ধৰণৰ আহিছে সেইবিলাক হ'ল UPSC আৰু APSC লেভেলৰ। তো ছাত্ৰ-ছাত্ৰীসকল, শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে তোমালোকৰ প্ৰশ্ন কাকতখনক লৈ মন্তব্য কৰিছে। প্ৰথমতে মই তোমালোকক জনাই দিছিলোঁ যে সকলো ছাত্ৰ-ছাত্ৰীক ছ'চিয়েল চায়েন্সত পাছ কৰাই দিয়া হ'ব, কিন্তু কিছুমান ছাত্ৰ-ছাত্ৰীয়ে হয়তো ভাল মাৰ্কছ পালেহেঁতেন, কিছুমানে লেটাৰ পালেহেঁতেন। তো সেইসকল ছাত্ৰ-ছাত্ৰীৰ কি হ'ব, সকলোখিনি কথা আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে গম পাই যাবা। কিন্তু ইয়াৰ আগতে দুটামান কুৱেশ্যন তোমালোকৰ লগত ডিছকাছ কৰোঁ। একচুৱেলি সেই কুৱেশ্যন দুটাই কিন্তু বহুতো বিতৰ্কৰ সৃষ্টি কৰিছে, কাৰণ সেই কুৱেশ্যন দুটা কিন্তু ধৰ্মৰ ওপৰত আহি গৈছে। একচুৱেলি চেবাই এনেকুৱা ধৰণৰ কৰিব নালাগিছিল। ইয়াত চাব পাৰিছা এটা কুৱেশ্যন, এই কুৱেশ্যনটো চাই লোৱাচোন। ধৰা হওক চৰকাৰে ডাম্বুক নামৰ গাঁওখনত এখন চিকিৎসালয় স্থাপন কৰিলে। চিকিৎসালয়খনত হিন্দুসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয়, অন্য ধৰ্মৰ লোকে চিকিৎসাৰ খৰচ পাতি নিজে বহন কৰিব লাগে। ভাৰতৰ দৰে এখন দেশত চৰকাৰে তেনেধৰণৰ ব্যৱস্থা ল'ব পাৰেনে? তোমাৰ মতামত দাঙি ধৰা। তো ছাত্ৰ-ছাত্ৰীসকল, নিশ্চয় তোমালোকে কুৱেশ্যনটো চাই পেলাই ধৰিব পাৰিছা যে কুৱেশ্যনটো সম্পূৰ্ণ ধৰ্মৰ ওপৰত আহি গৈছে। একচুৱেলি এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু পৰীক্ষাত কাটিব নালাগে, কাৰণ ইয়াত বিতৰ্কৰ সৃষ্টি হ'ব পাৰে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু গোটেইখন ছ'চিয়েল চায়েন্সৰ কিতাপত নাই। একচুৱেলি ক'বলৈ গ'লে এইটো কিন্তু কোনো ধৰণৰ একচেপ্টেবল কুৱেশ্যন নহয়, কিন্তু চেবাই নাজানো কেনেকৈ একচেপ্ট কৰিলে এইবিলাক কুৱেশ্যন হয় যায়। তো ছাত্ৰ-ছাত্ৰীসকল, এতিয়া বলা আচল কথালৈ আহোঁ। তো তোমালোকৰ যিখন সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰ আছিল আৰু সেইখন কুৱেশ্যন পেপাৰত কিন্তু টোটেল 63 পেজৰ আছিল। পোনপ্ৰথমতে ছ'চিয়েল চায়েন্সৰ যিকেইটা 63 পেজত কুৱেশ্যনবিলাক আহিছে সেই কুৱেশ্যনবিলাক কিন্তু ছাত্ৰ-ছাত্ৰীসকলে ভাবি থাকোঁতে এঘণ্টা সময় পাৰ হৈ যাব, কিয়নো কুৱেশ্যনবিলাক আহিছে আউট অফ চিলেবাছ। এতিয়া ছাত্ৰ-ছাত্ৰীসকলে দাবী উত্থাপন কৰিছে যে তেওঁলোকক ছ'চিয়েল চায়েন্সত এক্সট্ৰা মাৰ্কছ দি পেলাই পাছ কৰাই দিব লাগে, আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এতিয়ালৈকে কোনো পদক্ষেপ লোৱা নাই। এই বিষয়ে বহুত বিতৰ্ক হৈছে আৰু আলোচনা চলি আছে। যদি ছাত্ৰ-ছাত্ৰীসকলক এক্সট্ৰা মাৰ্কছ দিব লাগে তেন্তে 30ৰ পৰা 40 মাৰ্কছ দি পেলাই হ'লেও ছাত্ৰ-ছাত্ৰীসকলক পাছ কৰাই দিয়া হ'ব।